ওই জিলাপি আসুন সুমাটা খাম থিয়েটাৰ নথকাই কথা আছিলে তো প্লেনিঙে আছিলে নথকা বহুতে গম পায় যে থিয়েটাৰ মই নাথাকো ফৰিন চিটা দিবি বাপেৰক চিনা নাই বাপেৰক চিনা নাই হেল্ল' এভৰিৱান স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ গোটেই ইউটিউব চেনেলো থিয়েটাৰ গন্ধাই গৈছে তো মানে ভাবিছিলোঁ এটা নৰ্মেল ব্লগ মাৰিম কিন্তু তেনেকৈ মৰা সময় হোৱা নাই মানে এইকেইদিন পুৰা থিয়েটাৰৰ নামতে ঘূৰি আছোঁ আৰু এতিয়া গৈ আছোঁ আজি থিয়েটাৰ বীণাপানীলৈ বুলি মানে আমাৰ ঘৰৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰ হয় সৰ্থেবাৰী বইনাগুৰিত থিয়েটাৰ বীণাপানী আখৰা গৃহ সেইবাবে এতিয়া গৈ আছোঁ তো আমি আৰু সৰ্থেবাৰী মানে বল্লাৰত পালোঁ তো বল্লাৰত পাৰ হ'লোঁ আৰু আমি ৰাস্তাটোৰ নামে বল্লাৰত আছোঁ কিন্তু জেগাখিনি বল্লা বুলি কয় বল্লা পাৰ হ'লোঁ এতিয়া গৈ আছোঁ পুৰা একদম সৰ্থেবাৰীলৈ তো ইয়াৰ পৰা বেছি দূৰ নাই वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् আৰু এনেকৈ সৰ্থেবাৰী আহি পালোঁ আৰু সৰ্থেবাৰীৰ পুৰাণ চকত এইফালে মুন্না ভাইক লগ পালোঁ বাকী মুন্না এইবাৰ ক'ত আছা যোৱাবাৰ অকলে এইটো বীণাপানীতে আছিলি তো আমি বীণাপানী যাইছোঁ আৰু ই মানে ঠাণ্ডা গলাক মই পেপচি তো কি খাইছা স্প্ৰাইট খাইছা তো ধন্যবাদ মুন্না আৰু এনেকৈ মুন্না ভাইহঁতক বিদায় দি ওলাই আহিলোঁ আৰু সিহঁতে মানে ইয়াত বজাৰ কৰিব কিবা অকণমান মানে কিবা বেডিং পত্ৰ কিনিব আহিছে থিয়েটাৰত যিহেতু আছে তো এতিয়া গৈ আছোঁ বইনাগুচি ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু সৰ্থেবাৰী চকৰ পৰা তো বীণাপানী আখৰা গৃহলৈ আৰু আহি পালোঁ থিয়েটাৰ বীণাপানী আখৰা গৃহ সেইফালে আখৰা গৃহটো আছে বইনাগুচি সৰ্থেবাৰী সেইফালে আমাৰ এনডেকাহঁতো আছে মানে ইহঁতে ৰাতিপুৱাতে আহিছে ময়ো সোনকালে অহা কথা আছিল বাট মই বাহিৰত মানে তেনেকৈ পিঁয়াজৰ কাৰণে মানে ভাত চাত খোৱা নাই বুলবম পালি আছোঁ সেইবাবে মানে নিখিল ভাই আহি পালোঁ আৰু এইফালে পুৰা আপোনাৰ নৱজিৎ ভাই এইফালে এনডেকা আৰু এইফালে হীৰক ভাইহঁতো वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर আহি পালোঁ বীণাপানী থিয়েটাৰ আখৰা গৃহ এইফালে হীৰক ভাই মানে ই ৰাতিপুৱাৰ পৰাই ৰখি আছে 1 নম্বৰ কথা মানে ইয়াক মই কিবা এটা দায়িত্ব দিছিলোঁ কৈছা না ভালকে মানে বেলেগ তেনেকুৱা দায়িত্ব একো নহয় মানে ৰাতিপুৱাৰ ভাগত অকণমান ক্লিপ লৈছিল সি মানে মাংগলিক কাৰ্যসূচীখিনিৰ তো তাক ময়ে ল'বলৈ দিছিলোঁ মই যিহেতু আহোঁতে দেৰি হ'ল ফৰিন চিটা দিবি বাপেৰক চিনা নাই বাপেৰক চিনা নাই আৰু এইফালে মোৰ লগত আছে ৰাজীৱ দা এইবাৰ মানে থিয়েটাৰ বীণাপানীত চুক্তিবদ্ধ হৈছে দাদাই কি ক'ব এইবাৰ বীণাপানী মানে 51 বছৰ মানে যোৱাবাৰ 50 বছৰ পাৰ হৈ গ'ল তো ইমান পুৰণি থিয়েটাৰ এখনৰ লগত জড়িত হৈ কেনেকুৱা লাগিছে খুব ভাল লাগিছে খুব আনন্দিত হৈছোঁ সৰুৰে পৰা বীণাপানী থিয়েটাৰত নাটক চাই আহিছোঁ আৰু বীণাপানী থিয়েটাৰত আচলতে নাটক চাবলৈ আহে আমি বহু বছৰ নাটক চাইছোঁ বীণাপানী থিয়েটাৰে 51 বছৰত ভৰি দিছে আৰু এইবাৰ 3জন নাট্যকাৰৰ 3খন ভিন্ন নাটক লৈ আমি যাত্ৰা আজিৰে পৰা আমি আখৰা আৰম্ভ কৰিছোঁ খুব সুন্দৰ নাটক প্ৰযোজকে কোৱা মতে আৰু 3খন ভিন্ন নাটক আশা কৰোঁ অসমবাসী ৰাইজ আমাৰ প্ৰেক্ষাগৃহলৈ আহিব আমাৰ নাটক চাব আমাক মৰম দিব আশীৰ্বাদ দিব সকলোকে আমাৰ প্ৰেক্ষাগৃহলৈ আদৰণি জনাইছোঁ লগতে তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ তুমি যে আমাৰ এই শুভ মুহূৰ্তত আহি উপস্থিত হ'লা তাৰ কাৰণে ধন্যবাদ জনাইছোঁ বাকী পাগলা মামা 2 আছে এইবাৰ আগতে এবাৰ পাগলা মামা হিলাইছে তো কেনেকুৱা লাগিছে মানে আগতে এবাৰ মানে ছুপাৰ ডুপাৰ হিট নাটক এখন আপুনি এইবাৰ কৰিব মানে দ্বিতীয় পাৰ্টটো তো কেনেকুৱা খুব আগ্ৰহী হৈ আছোঁ খুব ভাল লাগিছে ইমান নাম কৰা নাটক এখন 2-3টা দৰ্শনীলৈকে কৰিবলৈ সক্ষম হৈছিলে সেই নাটকখন আমি এইবাৰ কৰিবলৈ পাম খুব আনন্দিত হৈছোঁ বাকী এইফালে শুভেচ্ছা থাকিল দাদালৈ আৰু থিয়েটাৰ বীণাপানীলৈ যাতে চলি থাকে 51 বছৰ নহয় 100 বছৰ হয় তাৰ বাবে বহুত বেছি শুভেচ্ছা থাকিল আৰু এয়া মোৰ লগত আছে ৰাজীৱ শৰ্মা দা মানে ছেক্ৰেটাৰী কামখিনিও কৰি আছে লগতে অভিনয় কৰি আছে তাক ৰোলো মানে খলনায়কৰ ৰোল কি ক'ব দিয়ে নাটকৰবিলাক এতিয়া খলনায়কৰ ৰোল দিয়া আছে বীণাপানী যিমান বছৰ আছোঁ খলনায়কৰ ৰোলকেইটা পাওঁৱেই আৰু যেনেকৈ নহওক নাটকে দিয়া মতে কৰিবলৈ চেষ্টা কৰোঁ মানে পজিটিভ আৰু নিগেটিভ দুটা বস্তু থাকে য'ত মানে পজিটিভ ৰোলটো মানুহে কয় যে সহজ মানে যিটো মেইন মানে শান্ত মানুহৰ ৰোল কিন্তু অকণমান নিগেটিভ মানে খলনায়কৰ ৰোলটো কৰা অকণমান টান বুলি কয় ৰাইজে আপুনি কি ক'ব বিচাৰে টান নহয় খলনায়ক বুলি কোৱাৰ লগে লগে স্বাভাৱিকতে মানুহখিনি তাৰমানে কি হয় ভাল বস্তু এটাক তাৰমানে কি যিটো বস্তু বেয়া কৰাটোৰ প্ৰতি তাৰমানে মানুহৰ চিম্পেথিটো সদায় বেয়া হয় কিন্তু সেই মানুহজনে ৰিয়েলি নহয় ৰিয়েল লাইফত নহয় এতিয়া মোৰ কেনেকুৱা হৈছে বীণাপানীত যিমান বছৰ আছোঁ দুখনত খলনায়ক কৰে এখনত তাৰমানে কি পজিটিভো কৰিছে দুটাই কৰিছোঁ পজিটিভো কৰিছোঁ 80 বছৰীয়া বয়সস্থও কৰিছোঁ গোটেইখিনিয়ে কৰিছোঁ কিন্তু তথাপিতো তাৰমানে কি খলনায়কৰ চৰিত্ৰত মোটামুটি দুটা পৰে গোটেইখন নাটকত তেনেকৈ লোৱা যায় খলনায়কৰ বস্তুটো সেইটোৱে খলনায়ক বুলি ক'লে বেয়া নহয় আজি যদি চোৱা যায় আমাৰ বাকী নকওঁ ইণ্ডিয়াৰে হওক বা অসমৰে হওক যিমানখিনি খলনায়কৰ চৰিত্ৰত অভিনয় কৰা মানুহ আছে গোটেইখিনি বেকগ্ৰাউণ্ড যদি চোৱা যায় তেওঁলোকৰ বেকগ্ৰাউণ্ডটো তাতকৈ সম্পূৰ্ণ বিপৰীত
তেনেকুৱা হয়, একো নাই। তো বাকী ইফালে দাদাক লগ পাই ভাল লাগে। ঠিক আছে। দাদাৰ নাম ৰাজীৱ শৰ্মা। তো দুইজন লগ পালোঁ, ৰাজীৱ দা ইফালে আমাৰ গাড়ীখনত নি আছে ৰাজীৱ দাই, ইফালে ৰাজীৱ দা। তো ভাল লাগিল লগ। ঠিক আছে, লগ পাই থাকিম আৰু। আমি মানে অকণমান দিনৰ ভাগতো নাহিলোঁ, ঠিক সন্ধিয়াও নহয়, মানে দুপৰীয়াৰ টাইম যেন হৈ গৈছে। ইফালে বৰ্তমান আছোঁ বীণাপানী থিয়েটাৰৰ আখৰা গৃহতে। এইফালে মানে ৰাজীৱ দা ল'লোঁ, সম্পাদকহঁতক লগ পালোঁ। ইফালে বিপুল দাহঁত মানে আহি আছে। তো বিপুল দা বোলে অকণমান ফুৰিবলৈ গৈছে। আৰু মেক্সিমাম আৰ্টিষ্ট মানে বাহিৰলৈ ওলাই গৈছে। এইফালে মাংগলিক কাৰ্যসূচীখিনি যিহেতু হৈ গ'ল, তো অকণমান ৰখিব লাগিব আৰু সেয়াই আৰু এইফালে মোৰ লগত আছে এতিয়া বিপুল দা বাদা। বা এমান আৰামত বাইক লৈছোঁ, চাচোন ভৰি চৰি তোলে হে। তো মানে এমান আৰামত জীৱনত প্ৰথমবাৰ বাইক লৈছোঁ। এইটো বেলেগ বাইক, স্কুটি নহয়। এইটো স্কুটি নহয়, এইটো বাইক হয়। বাকী বিপুল দা কেনেকুৱা লাগি আছে? নমস্কাৰ, তোমাৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক হিয়াভাৰ মৰম যাচিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। বাকী কি কবি আৰু? কি আছে সেইটো ক, খোলাকে কৈ দি ৰাইজক। খোলাকে কৈ দি মানে আজি কি আৰম্ভ হৈছে ক? আজি পাই কি, আজিৰ পৰা বীণাপানী আৰম্ভ হৈছে। আৰু লগতে বিপুল দা অহাৰ লগে লগে প্ৰথমে কৈছে যে মোৰ চৰ্বিখিনি তই লৈ গৈছা। মই বোলো বিপুল দাৰ চৰ্বিখিনি আনিছোঁ, খিনাই গৈছে, ই শকত হৈছে। আৰু ভালকে খাব দিছোঁ, স্বাস্থ্যটো বহুত নষ্ট হৈছে। আৰু যে নহওক, আমি আকৌ বীণাপানী থিয়েটাৰ ৰাইজৰ ওচৰত যাব ওলাইছোঁ। আজিৰ পৰা আমাৰ শুভ আৰম্ভণি আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু 3খন নাটক, খুব ধুনীয়া নাটক। পাগলা মামা যিহেতু ৰাইজে খুব ভাল পায়, আৰু আমি 2018 চনতে কৰিছিলোঁ। তেতিয়া আমাৰ 3 শ্বুট লাগি গৈছে আৰু ৰাইজৰ হেঁপাহ নপলে। একচুৱেলি ঘটনাটোৱে সেনেকুৱা ধৰণৰ, একদম গাঁৱলীয়া, সহজ সৰল, আৰু ৰাইজৰ ডিমাণ্ডত আকৌ এবাৰ আমি সেইখন নাটক লৈছোঁ। পাগলা মামা জানো আপোনাক দেখা পাইছিলোঁ, ময়ে থাকিম মামা, ময়ে এটাই, ভাগিন এটাই মোৰ। আৰু খুব ধুনীয়া, একদম চিধা চিধি কাহিনী, কোনো হেৰি নাই, খুব মৰমীয়াল কাহিনী, ৰাইজে চাই ভাল পায়। আৰু যিহেতু আমি গাঁৱলীয়া মানুহ, আমি প্ৰায়ভাগ গাঁৱলীয়া জেগাতে বেছি আমি থিয়েটাৰবিলাক সোমাওঁ। ৰাইজৰ মৰমবিলাক লওঁ, সঁচা মৰম যিটো নেকি নিভাঁজ, এই মৰমবিলাক আমি গাঁৱত যাই লওঁ। খুব ধুনীয়া। আৰু আমি কোনো এক্টিঙৰ ক্ষেত্ৰত অৱহেলা নকৰোঁ, কাৰণ আমি জানো মোৰো ঘৰ বহুত দুখীয়াৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা মানুহ। আৰু থিয়েটাৰ এখন চাবলৈ হ'লে আমাৰ বিশেষকৈ কষ্ট কৰা মানুহবিলাক কিমান কষ্টত পইচাটো ওলায়, টিকেটৰ দামটো সেইটো দুখীয়াবিলাকে গম পাব। কিছুমানে মুৰ্গী বিক্ৰী কৰি এই টিকেটৰ পইচাটো ওলোৱায়, কোনোবাই বাঁহ বিক্ৰী কৰে, কোনোবাই হাজিৰা কৰে, এনেকুৱা টাইপত কষ্ট কৰি চায়। সেয়েহে আমি ৰাইজক যিমান পাৰোঁ সিমান এক্টিঙৰ ক্ষেত্ৰত দিব চেষ্টা কৰোঁ, আৰু পাৰাখিনিও বহুত কষ্ট কৰোঁ। শুভেচ্ছা থাকিল বিপুল দালৈ। আৰু বিপুল দা আচলতে মানুহজন অৰিজিনেলি কমেডিয়ান। আমি খাপলাংকাৰ পৰা লগ পাই এতিয়া মঞ্চত বিপুল দা তো অৰিজিনেলকে মানে সঁচাকে একদম আল্টিমেট আৰু একদম ফানি মানুহ। বাকী অলপমান খাপলাংকাই ঘূৰি যায় কিনে অলপ ডাইলগ দি দিব নেকি? কিবা ক'ব লাগব? ঐ জিলাপি, আচোন চুমা এটা খাম। চিনা মানে মাৰা। এইফালে থিয়েটাৰ বীণাপানীত এইবাৰ আছে মোৰ লগত মুখ্য অভিনেত্ৰী মৌচুমী বা। তো কেনেকুৱা লাগিছে? খুব ভাল লাগি আছে। কেনেকুৱা ভাল লাগি আছে মানে বুজাব নোৱাৰোঁ। 25-26 নাট্যবৰ্ষত পুনৰ থিয়েটাৰ বীণাপানী মঞ্চলৈ আকৌ উভতি আহিছোঁ অভিনয় কৰিবলৈ। খুব আশাবাদী, ৰাইজৰ আশীৰ্বাদ শিৰত লৈ এইবাৰ আকৌ ওলাই আহিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। বাকী আগতে বীণাপানীত কৰিছিল নেকি আপুনি? বীণাপানীত মই 16 চনৰ পৰাই আছোঁ, 4 বছৰ আছিলোঁ। তাৰ পাছত বিৰতিৰ পিছত এইবাৰ আকৌ 25। বাকী কেনেকুৱা লাগি আছে এইবাৰ? খুব ভাল লাগি আছে। বাকী এতিয়া মানে যিহেতু আজিৰ পৰা আৰম্ভ হ'ব 3খন সুন্দৰ নাটক, তেজ লগা ঘৰ, পাগলা মামা আৰু লগতে যুদ্ধভূমি যোদ্ধা। তো শুভেচ্ছা থাকিল আপোনালোকৰ। থেংক ইউ তোমালৈও থাকিল। বাকী থিয়েটাৰ নথকাই কথা আছিলে, তো প্লেনিঙে আছিলে নথকা। বহুতে গম পায় যে থিয়েটাৰ মই নাথাকোঁ। এইবাৰ কিবা এটা কাৰণত থাকিবলগীয়া হ'ল আৰু। শুভেচ্ছা থাকিল, আপোনালোকে আগবাঢ়ি যাওক আৰু আমি নাটক চাবলৈ ফুল এক্সাইটেড। থেংক ইউ। আৰু এনেকৈ গোটেই কলা কৌশলীখিনি আছে, আৰু লগতে এটা অনুষ্ঠান পতা হৈছে য'ত মানে সম্বৰ্ধনা দি আছে, আৰু লগতে কলা কৌশলীখিনি নিজৰ পৰিচয় দি আছে। কিন্তু এই সম্বৰ্ধনা অনুষ্ঠানটোত এটা ডাঙৰ কথা হ'ল চক মানে হঠাৎ মোকো ষ্টেজলৈ মাতি নিলে, মানে গামোচা এখন দি দিলে। আৰু কেৱল মোকেই নহয়, মোৰ লগৰ মানে নৱজিত ভাইকোৱে এখন গামোচা দিলে। আমাৰ ইয়াত উপস্থিত হ'ব পৰা এই মঞ্চত শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল আৰু মোৰ প্ৰযোজক ডাঙৰীয়াৰ লগতে আমাৰ ইয়াত উপস্থিত হ'ব আমাৰ অঞ্চলৰ ৰাইজ। আৰু মোৰ লগত আছে বিশ্বজিৎ আমচি। নমস্কাৰ। মানে দাদা কি ক'ব এইবাৰ? ভাল লাগিছে, আজি আহি পালোহি। আজি আমাৰ বীণাপানী থিয়েটাৰ
শুভাৰম্ভ হৈছে বীণাপাণি থিয়েটাৰ বিষয়টো সৰুৰে পৰা শুনি আছোঁ এইবাৰ বীণাপাণিৰ 51তম বৰ্ষৰ যাত্ৰা আৰম্ভ হৈছে আজিৰ পৰা আমি 3খন নাটক লৈ পেলাই বহুত আশা কৰিছোঁ যাতে বহুত ভাল কৰিব পাৰোঁ বাকী আগৰ বছৰ ক'ত আছিল আপুনি মই যোৱা বছৰ নাছিলোঁ তাৰ আগতে সুদৰ্শনত আছিলোঁ বীণাপাণিত এইবাৰ প্ৰথম নেকি প্ৰথম তো কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে মানে বীণাপাণিৰ দৰে এখন থিয়েটাৰ মানে থিয়েটাৰ হয় যিয়ে যাত আমি নাটক দেখা পাওঁ চাৰ্কাছ নহয় আৰু যিখন আজি 51 বছৰ ভৰি দিলে তো তাৰ ওপৰত মানে কি ক'ম তাকেই ক'লো বহুত ভাল লাগি আছে আৰু যিহেতু বিপুল দা আছে আৰু আমাৰ টিমৰ সকলো মই তেনেকৈ লগ পোৱা নাই সকলোকে কিন্তু তথাপিও চিনি পাওঁ সকলোৰ বিষয়ে জানো এটা গপচ টিম আমাৰ বহুত ভাল লাগি আছে বিপুল দা যাক মানে আমি ভিচিডিত দেখা পাইছিলোঁ আজি নাটকত আৰু তাতে আপুনি একেলগে কৰিব তো কি ক'ব আৰু তাৰ বিষয়ে মানে পাৰিবনে বিপুল দাৰ লগত বিপুল দাই যিখিনি ফানি কণ্টেণ্ট কৰে আপুনি পাৰিব বিপুল দাৰ লগত তেনেকৈ নোৱাৰিম দেই বহুত ভয় লাগে বিপুল দাক ইমান জানে আমাৰ ৰাহুলক লগ পালোঁ শিঙি মাৰাৰ ল'ৰা মানে মোৰ দাদাৰ দৰে মানে আগতে 4 বছৰ নে কি বছৰ কৰিছিল মই বীণাপাণি 4 বছৰ থাকিলে এইবছৰ 5 নম্বৰ ৰানিং মাজত এটা বছৰ নাছিলোঁ এটা বছৰ মই উজ্জ্বলি থিয়েটাৰত আছিলোঁ যোৱা বছৰ উজ্জ্বলি থিয়েটাৰত 24-25 বৰ্ষত আৰু এইবছৰ 25 বৰ্ষত আকৌ বীণাপাণিলৈ আহিলোঁ সৰুতাই কিবা এটা মানে আশা কৰি কিনে মোক কৈছে বাকী শুভেচ্ছা থাকিল মানে শিঙি মাৰাৰ চলি ভাই নলবাৰীতে কৈছোঁ যিহেতু নলবাৰী আমাৰ কাষৰ চলি হিলে যায় একদম আৰু বীণাপাণি থিয়েটাৰৰ আখৰা গৃহ আমাৰ পুতুদাহঁতৰ ঘৰতে হয় তো ঘৰৰে একদম ল'ৰা ছোৱালীবোৰ এইফালে ৰাহুল ভাইৰ লগত যুঁজি আছে মানে একদম ভাল লাগে আৰু ঘৰ সংসাৰৰ মাজত মাৰে মানে কি ক'বা এইকেইটা বাচ্চাৰা আগতে লাগ পাইছে আৰু সৰু পৰা বেছি না মোক সেইকাৰণে এনে মাৰে এতিয়া যদি মানে কি দেখা যায় ডাঙৰ শকত হৈছোঁ বয়স বেছি হয় না মানে কি কৰে মাৰে এনেকৈ মাৰে আৰু এনেকৈ এতিয়া পুৰা একদম ওলাও আৰু থিয়েটাৰ বীণাপাণিৰ পৰা প্ৰায় 9টাই বাজিল মানে ইয়াৰ পৰা ঘৰ অকণমান দূৰ আছে এইফালে থিয়েটাৰ বীণাপাণিৰ আখৰা গৃহৰ লগতে পুতুদাৰ ঘৰখনক বিদায় দিওঁ মানে ঘৰতে যিহেতু আখৰা গৃহ আৰু বহুত বেছি ভাল লাগিল এই সন্মানটো মানে যিটো পইচাৰে কিনিব পৰা নাযায় আপোনালোকে জানে ফুলা গামোচা আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এইখনৰ যোগ্য মই আজি হৈছোঁ মানে ভিডিঅ' কৰি 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 বীণাপাণি থিয়েটাৰ আহিলোঁ আৰু এইখন পালোঁ তো বহুত বেছি ধন্যবাদ আপোনালোককো আৰু এনেকুৱা আহিলোঁ বীণাপাণি থিয়েটাৰৰ পৰা এয়াই আছিলে এটা সৰুকৈ ভিডিঅ' থিয়েটাৰ বীণাপাণিৰ পৰা তো এতিয়া মানে এডিটিং কৰোঁ ভিডিঅ'টো আৰু ৰাতিপুৱা আপলোড কৰিব লাগিব আজিকালি চব বিচনা পাৰাই আছে মানে ঘুমাং আৰু প্ৰায় 12টা বাজিল